আজি আপোনাৰ বৰষুণৰ বতৰ বুলি ঘৰতে এনেকৈ গধূলি টাইমত চাহ কাপ কেনেকৈ খাওঁ তাকে ভাবি আপোনাৰ এনেকৈ পিঁয়াজ কাটি ল'লোঁ, নিমখ হালধি এনেকৈ আপোনাৰ মিলাই ল'লোঁ। ইয়াতে এতিয়া মই কণী দিম। কণী দি কিনে আপোনাৰ ব্ৰেডেৰে যে কণী এনেকৈ বনাই সেনেকৈ বনাই কিনে চাহৰ লগত খাম। এইটো মই ৰেডি কৰি আছোঁ। সেইখিনি আপোনাৰ এইটো কণী এইটো ফাৰ্ষ্টে মই হাতেৰে মিক্স কৰি লৈছোঁ, চামুচেৰে দিয়া নাই। হাতেৰে মিক্স কৰি ল'লে বেছি ভালকৈ মিক্স হয়। সেইকাৰণে এনেকৈ মিক্স কৰি লৈছোঁ। আমি দুজন মানুহৰ কাৰণে এনেকৈ 2টা কণী দিছোঁ আৰু 4খন ব্ৰেড। মাইনা আছে, মাইনাৰ বাবে আপোনাৰ তাইৰ কাৰণেও এনেই এখন দিছোঁ। তাই নাখায় বাৰু, তথাপিতো এনেই আমি খোৱা দেখিলে তাইকো লাগিব পাৰে, সেইবাবে তাইৰ কাৰণেও দি দিছোঁ। এইটো মই এনেকৈ ব্ৰেডখন কাটি ল'লোঁ, ডিজাইন দি লৈছোঁ এনেকৈ কাটি কিনে। ডিউটিৰ পৰা আহি কি খাম এনেকুৱা লাগে। আকৌ বৰষুণৰ বতৰ লাগিছে, এনেকৈ আপোনাৰ দি দিছোঁ। এতিয়া মই এইভাগে কেৰাহী বহাই দিছোঁ। কেৰাহীত তেলখিনি আপোনাৰ গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত আপোনাৰ বহাই দিম। এনেকৈ মই কণীখিনিত এনেকৈ ব্ৰেডখন ভিজাই লৈছোঁ, লৈ কিনে এনেকৈ আপোনাৰ দি দিছোঁ। খাবলৈ টেষ্টিয়ে হয়। কেতিয়াবা ঘৰতে এনেকৈ আপোনাৰ বনাই খাব পাৰে। আৰু লগতে মাইনাকো দেখাই দিছোঁ মই এইখিনি কৰি থকা টাইমতে। তাইক মানে বিচনাত মই এনেকৈ অকণমান খোৱা বস্তু দি কিনে তাইক এনেকৈ ব্যস্ত কৰাই ৰাখিছোঁ। এইটো তাই বিচনাত আছে আৰু মই সেইভাগে কাম কৰিছোঁ। এইটো আপোনাৰ পনীৰ পেকেট হাতত লৈ আছে, তাই খুলি আছে, কি বস্তু আছে এইবিলাক চাই থাকে তাই এনেকৈ। এতিয়া মোৰ এনেকৈ বনোৱা হৈ গ'ল। এইটো মই কেৰাহীৰ পৰা নমাই ল'লোঁ আৰু এভাগে মই আপোনাৰ চাহ বহাই দিছোঁ। চাহ আপোনাৰ গাখীৰ চাহ, দুজনৰ কাৰণে যে অকণমানি মানে 2 কাপ হোৱাকৈ দি দিছোঁ। আৰু এইটো এভাগে আপোনাৰ চাহ বহাই থৈ দিছোঁ, এভাগে কেৰাহীত মই ব্ৰেড বনাই আছোঁ সেনেকৈ। চাহখিনি উতলি আছে, তাৰপিছত মই আপোনাৰ গাখীৰ দি দিম। গাখীৰ দি দিছোঁ আৰু এইভাগে আপোনাৰ মই ব্ৰেডখিনিও বনোৱা হৈছে আৰু মোৰ চাহও ৰেডি হৈ গ'ল, ব্ৰেডো বনোৱা হৈ গ'ল। এতিয়া চাহকাপ মই এনেকৈ আপোনাৰ দুজনৰ চাহকাপ এনেকৈ বনাই লৈছোঁ। এইটো ৰেডি হৈ গ'ল। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাব পাৰে, এনেকৈ ঘৰতে বনাই ট্ৰাই কৰি চাব পাৰে।